কি শব্দৰ অনুকৰণত ঢোল সৃষ্টি কৰা হৈছিল? ঢোল বনোৱা মানুহজনক কি বুলি কোৱা হয়? আজি এক নম্বৰ প্ৰশ্নটো হৈছে বিহুত উত্তোলন কৰা পতাকাখনৰ নক্সা কোনজন ব্যক্তিয়ে তৈয়াৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে নিপ বৰুৱা। ২ নম্বৰ প্ৰশ্নটো হৈছে মানুহ বিহু দিনা নামনি অসমত অন্য কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো হৈছে বৰদুমাহী নামেৰে জনা যায়। ৩ নম্বৰ প্ৰশ্নটো হৈছে বিহুত নাচনীসকলে বজোৱা গগনা কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে লাহৰী গগনা বা ৰূপহী গগনা। ৪ নম্বৰ প্ৰশ্নটো হৈছে ঢোল বনোৱা মানুহজনক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে মুচিয়াল। ঢোল বনোৱা মানুহজনক মুচিয়াল বুলি কোৱা হয়। ৫ নম্বৰ প্ৰশ্নটো হৈছে ঢোলৰ মাৰিডালক কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো হৈছে মাহিতা। ৬ নম্বৰ প্ৰশ্নটো হৈছে ঢোলৰ মাৰিডালত হাতেৰে ধৰা অংশটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মুঠি। ৭ নম্বৰ প্ৰশ্নটো হৈছে ঢোলৰ মাৰিডালে বজোৱা ঢোলৰ অংশটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে কোবনি। ৮ নম্বৰ প্ৰশ্নটো হৈছে ঢোলত বাওঁ হাতেৰে বজোৱা অংশটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে তালি। ৯ নম্বৰ প্ৰশ্নটো হৈছে ঢোলৰ খোলাটোৰ ওপৰত টানি থোৱা ৰছীবোৰৰ নাম কি? বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে বৰতি। ১০ নম্বৰ প্ৰশ্নটো হৈছে বিহুত নাচনীসকলে ব্যৱহাৰ কৰা খোপাটোক কি বুলি জনা যায়? ইয়াৰ উত্তৰটো হৈছে নেঘেৰি খোপা। ১১ নম্বৰ প্ৰশ্নটো হৈছে কি শব্দৰ অনুকৰণত ঢোল সৃষ্টি কৰা হৈছিল? বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে মেঘৰ গাজনিৰ শব্দত। ৫২ নম্বৰ প্ৰশ্নটো হৈছে বিহুত ডেকাসকলে বজোৱা গগনাক কি বোলে? ইয়াৰ উত্তৰটো হৈছে ৰামধন গগনা। বন্ধু বান্ধৱীসকল আজি এই ১২টা প্ৰশ্ন আপোনালোকে কেইটা উত্তৰ পাৰিলে কমেণ্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।